নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা অংগনবাড়ী কৰ্মী মিনি কৰ্মী আৰু সহায়িকা বাইদেউসকল যোৱা 20/6/2024 তাৰিখৰ বৈঠক যে অনুষ্ঠিত হৈছিল মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আৰু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ মাজত এক বৈঠক অনুষ্ঠিত হৈছিল এটা আলোচনা হৈছিল আৰু এই কথাটো মই ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ উপস্থাপন কৰিছিলোঁ আৰু এই কথাটো বৈঠকটো যে হৈছিল এই বৈঠকৰ কথা অজন্তা নেওগ বাইদেউ তেখেতে নিজেই কিন্তু প্ৰকাশ কৰিছে তেখেতৰ ফেচবুক পেজৰ পোষ্টত আলোচনা আগবঢ়াইছে এনেদৰে চাব পাৰিব তেখেতৰ নিজা পেজত এইদৰে তেখেতে কৈছে পোষ্টটো পাঠ কৰাৰ আগতে এটি ৰিকুৱেষ্ট যদি আপুনি প্ৰথম এই চেনেলটোত প্ৰৱেশ কৰিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যে আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী শ্ৰীমতী জয়মতী দাস আৰু সম্পাদিকা শ্ৰীমতী ইন্দিৰা নেৱাৰ লগতে আন বিষয়ববীয়াসকলৰ সৈতে এক আলোচনাত মিলিত হওঁ প্ৰধান সচিব মুকেশ চন্দ্ৰ সাহু আৰু সঞ্চালক ৰাহুল দাস এই আলোচনাত উপস্থিত থাকে অৰ্থাৎ সঞ্চালক গৰাকী কিন্তু এই বিষয়টোৰ এটা হেতু বুলি ক'ব লাগিব সঞ্চালক মহোদয় সৰকাৰ আৰু এই সন্থাৰ মাজত এক হেতু নিচিনাকৈ মানে সমন্বয় ৰক্ষা কৰি আহিছে আৰু ৰাহুল দাস ডাঙৰীয়াৰ যি পদক্ষেপ এই পদক্ষেপক প্ৰশংসা কৰিব লাগিব প্ৰশংসনীয় তেখেতৰ পদক্ষেপ বহুত কৰ্মী সহায়িকাই প্ৰশংসা কৰিছে তেখেতৰ এই সঞ্চালক গৰাকী আসলতে এই সঞ্চালক গৰাকী সচলত যেতিয়া অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে ধৰ্ণা চলাই আছিল এই ধৰ্ণাৰ শেষৰ ফালে তেখেত আহি জইন কৰিছিল সঞ্চালক ৰূপে ৰাহুল দাস ডাঙৰীয়াই আৰু তেতিয়াৰে পৰা কিন্তু এক আশ্বাস প্ৰদান কৰি আহিছে এই সংস্থাক এটা আশ্বাস দি আহিছে যে আপোনালোক ধৈৰ্য ধৰক নিশ্চয় মই চেষ্টা কৰি আছো সেই চেষ্টাটো এতিয়া আসলতে তেখেতে যে চেষ্টা কৰিছে এইটো সঁচা তেখেতে প্ৰস্তাৱ আগবঢ়াইছে চৰকাৰলৈ আগৰ সঞ্চালক আগবঢ়াইছিলে নতুনকৈ এখেতে আকৌ চৰকাৰলৈ এক প্ৰস্তাৱ আগবঢ়াইছে আৰু সেই প্ৰস্তাৱ এতিয়া হয়তো কাৰ্যকৰী হোৱাৰ পথত আগবাঢ়ি গৈ আছে এটা আশা কৰিব পাৰি কিন্তু যে হয়তো অহা যি গ্ৰীষ্মকালীন অধিৱেশন হ'ব বাজেট অধিৱেশন বহিব গ্ৰীষ্মকালীন বাজেটত এই বিষয়টো উত্থাপন হ'ব আৰু এই বিষয়টোৰ ওপৰত আলোকপাত হ'ব আলোচনা হ'ব আৰু নিশ্চয় কৰ্মী সহায়িকা বাইদেউসকলৰ দৰমহাৰ বা মাননি এটা কিবা নহয় কিবা এটা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা কিন্তু আছে এইটো নুই কৰিব নোৱাৰি আৰু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰতিনিধিসকলে যিসকল উপস্থিত আছিল আৰু আজি যিহেতু আজি 23 তাৰিখ 23/6/2024 তাৰিখে এটা বৈঠক অনুষ্ঠিত হোৱা কথা আৰু বৈঠক হ'ব আৰু এই বৈঠকৰ পিছত নিশ্চয় সবিশেষ তেখেতসকলে জনাব আৰু এটা ভাল ইতিবাচক বাৰ্তা নিশ্চয় আহিব পুনৰ আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই ধন্যবাদ জয় আই অসম।